নমস্কাৰ সকলোকে মোৰ পেজলৈ সকলোকে স্বাগতম। আজি দুপৰীয়া ভাত মই ঘৰত নাখালোঁ, তাৰমানে ভণ্টিৰ ঘৰতে গ'লোঁ। স্কুলত যাওঁতে তাতে ভাত খাই পেলাই এনেকৈ স্কুলত গুচি গ'লোঁ। এয়া শাক বনাই আছে, ইফালে এয়া শাক যে ডাঠা শাক নেকি, সেইটো শাক, আৰু ইফালে বনাই আছে। ইফালে মোক কল খাব দিলে, কলো খাই আছোঁ ইফালে, আৰু কল খালোঁ। তাৰপিছত এনেকৈ কথা চথা পাতিলোঁ, ভালে লাগিল। অলপ সময় তাইৰ ঘৰত থাকিলোঁ। আৰু ইফালে কলফুলো বনাই আছে, এয়া কলফুল তাই প্ৰায়ে কলফুলটো খায়, কাৰণ কি কলফুল খালে ভাল বোলে, সেইটো কাৰণে কলফুল খায়। আৰু আজি দুপৰীয়া খোৱাটো তাইৰ ঘৰতে খালোঁ, যিহেতু খাই পেলাই ধুনীয়াকৈ স্কুলত গ'লোঁ। স্কুলৰ পৰা ল'ৰা ছোৱালীক আনিব গ'লোঁ। এয়া চাওক, আৰু তাইৰ ঘৰৰ পৰা চাওক কি ধুনীয়াকৈ একদম এয়া ভৰলু নদীটো, আৰু এয়া চাওক গুৱাহাটী চহৰখন পূৰাই দেখা পায়। আৰু একে গাড়ীৰ শব্দ, ঘৰৰ ওচৰত বহুত একেবাৰে ঘৰ লৰি যায় একেবাৰে, এনেকুৱা সাৰাদিন গাড়ীৰে শব্দ পাব। আৰু এনেকৈ খাই বৈ তাৰপিছত আকৌ স্কুললৈ গৈ আছোঁ। খোৱা লোৱা শেষ, আৰু এতিয়া মই যাওঁ। ভাল লাগিলে এটা লাইক কৰি দিব দেই, প্লিজ প্লিজ লাইক কৰি দিব। আৰু মোৰ ভিডিঅ'বিলাক চাব আপোনালোকে, আৰু কেনেকুৱা লাগে জনাব। আৰু এতিয়া মই স্কুললৈ গৈ আছোঁ তাইৰ ঘৰৰ পৰা।